हेलो फ्रेंड्स, आज এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ আজি গাহৰি মাংস কচুথুৰিৰ লগত বনোৱা হৈছে আৰু এয়া তেলত দি পিনি লৰাই পিনি এয়া ঢাকি দিম। এতিয়া এই মানুহজনে বনাই আছে, মই ভিডিঅ' কৰি আছোঁ। চেহেৰাটো উলিয়াবলৈ লাজ কৰে, কিন্তু তথাপিও আৰু এই আজি এনেকৈয়ে দেখাইছোঁ। এয়া মাংস সিজিবলৈ আৰম্ভ কৰিছে আৰু গলিছে অলৰেডি। বিলাহীও দিয়া হৈছে লগতে, তাৰপিছতে পিঁয়াজ এনেকৈ দিয়া হৈছে মছলা। তাৰপিছতে অলপ লৰাই দিছে, তাৰপৰা অলপ পানী দিয়া হৈছে এতিয়া, কাৰণ দালি বনোৱা নাই যে, সেইকাৰণে অলপ পানী এড কৰি দিয়া হৈছে। তাৰপিছত এতিয়া পানী অলপমান বেছিকৈ দিব লাগিব, কাৰণ মাংসটো সিজিব লাগিব যে। এয়া হেতাই অলপ লৰাই থকা হৈছে। ঢাকন দি দিম এতিয়া। পানীটো অলপ শুকাবলৈ দিব লাগিব, মানে কম হ'ব আৰু পানীটো বেছি থাকিব নিদিওঁ, তথাপি মাংসটো নহ'লে নিসিজিব যে। এয়া মানুহজনে অলপ গেছ বাৰ্ণাৰটো মোহাৰি দিছে, চিটিকনিবিলাক পৰি যায় যে। লগে লগে মচি দিলে ভাল, নহ'লে মানে লাগি ধৰে যে, সেইকাৰণে লগে লগে বনায়ো থাকে মচিও থাকে। আৰু এয়া গাহৰি মাংস নোখোৱাৰ কাৰণে ব্ৰইলাৰ মাংস বনোৱা হৈছে, চবেই নাখায় যে, সেইকাৰণে ব্ৰইলাৰ মাংস ফ্ৰাই কৰা হৈছে। মানে অকণমান গ্ৰেভি ষ্টাইলতে হ'ব, পানীটো নিদিওঁ তেও বুলি আৰু অলপ ফ্ৰাই হ'ব, পানীটো এড নকৰোঁ। তাৰপৰা এয়া হৈছে আৰু মাংসটো অলপ বেলেগ ষ্টাইলত বনোৱা হৈছে, মানে প্ৰথমে পিঁয়াজ দিয়া নাই, মানে প্ৰথমে মাংসটোৱে দিয়া হৈছে, তাৰপিছত পিঁয়াজ দিয়া হৈছে, নহ'লে মাংসটো দেৰি যায়, পিঁয়াজবিলাক দেৰি যায় যে। এয়া চাওকচোন কেনেকৈ বনাইছোঁ। প্ৰথমতে এয়া মাংস দিছোঁ, মাংসটো অলপ সিজাৰ পিছত পিঁয়াজ চিয়াজ দিব লাগিব আৰু তাৰপৰা এয়া মাংসটো দিছোঁ আৰু তেলত, এনেকৈ দিছিলোঁ মানে তেলত। তাৰপিছত এয়া হালধি দিয়া হৈছে, হালধি আৰু মছলা দিব লাগিব, মছলা এড কৰিছে। এয়া মাংসটো লৰাই দিব লাগিব এতিয়া। এয়া জিৰা ধনিয়া এনেকৈ দিয়া হৈছে আৰু, নহ'লে খাই ভাল নালাগে যে একেবাৰে মছলা নিদিলেও। মাংস আৰু ছাইডত ব্ৰইলাৰ মাংস বনি আছে এনেকৈ আৰু। এয়া তাৰপিছত এতিয়া লৰাই দিব লাগিব। এয়া লৰাই দিছে। লাষ্টত অলপ পিঁয়াজটো মানে মাংসটো অকণমান সিজাৰ পিছত দিব লাগিব, নহ'লে পিঁয়াজবোৰ খুব দেৰি যায়, সেইটো খাতিকে মানে পিছত দিব লাগিব, কাৰণ এইটো ফ্ৰাই হ'ব যে, পানী নিদিওঁ যে, সেইটো কাৰণে। এয়া লৰাই দিছে। তাৰপাছত ইখন ঢাকনি খুলি চোৱা হৈছে, মানে নহ'লে দেৰি যাব যে। এইখনো খুলি চোৱা হৈছে।